আজি আমাৰ যেহেতু যোৱা এছেম্বলি ইলেকশ্যনৰ যিটো ভোট গণনাৰ দিন আছিলে, আকৌ ৰাতিপুৱাৰ পৰা ভোট গণনা আৰম্ভ কৰি আজি এইখিনি সময়ত আপোনাসকলে ইতিমধ্যে যেহেতু গম পাইছে যে আমাৰ NDAৰ কেণ্ডিডেট হিচাপে মই দতমা ২ নং সমষ্টিত MLA সমষ্টিত যেহেতু প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু এই দতমা আমাৰ ২ নং MLA সমষ্টিৰ প্ৰাৰ্থী হিচাপে আজি মই এই নিৰ্বাচনত বিজয় সাব্যস্ত কৰিব পাৰিছোঁ। দতমা সমষ্টিবাসী যিসকল আমাৰ BPFৰ ভোটদাতা ৰাইজ আছে আৰু NDAৰ পাৰ্টনাৰ হিচাপে আমাৰ BJP দলৰ ভোটাৰ যিসকল ৰাইজ আছে, লগতে BPF দলৰ আমাৰ প্ৰাইমাৰী কমিটিৰ পৰা আৰম্ভ কৰি ব্লক কমিটি, জিলা কমিটি, চেণ্ট্ৰেল কমিটি আৰু যিবিলাক বুথ কমিটি আছে, ইয়াৰ লগে লগে আমাৰ BJPৰো ব্লক কমিটি, বুথ কমিটি, তেওঁলোকৰ মণ্ডল কমিটি, জিলা কমিটি, চেণ্ট্ৰেল কমিটিৰ আমাৰ যিমানবোৰ নেতা কৰ্মীসকল আছে, ভোটদাতা ৰাইজসকল আছে, তেওঁলোকে যোৱা ইলেকশ্যনত NDAৰ প্ৰাৰ্থী হিচাপে মোক জিকাবৰ কাৰণে যেনেকুৱা ধৰণৰ কাম কৰিলে, যেনেকুৱা ধৰণৰ সঁহাৰি আগবঢ়ালে, সহযোগ আগবঢ়ালে, সমন্বয় আৰু সহযোগ আমাৰ মাজত ৰক্ষা কৰি পেলাই কাম কৰাৰ ফলতে আজি আমি এই নিৰ্বাচনত বিপুলভাৱে বিজয় সাব্যস্ত কৰিব পাৰিছোঁ। আমি আমাৰ যিসকল প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী তেখেতসকলে চবতে আজি জিকি অহাটো সম্ভৱ হৈছে। গতিকে মই ভোটদাতাৰ ৰাইজ, BPF দলৰ আমাৰ যিবিলাক আছে, BJP দলৰ ভোটদাতা যিসকল ৰাইজ আছে, আমাৰ BJP আৰু BPF দলৰ যিবিলাক আমাৰ প্ৰতিটো মানে পৰ্যায়ৰ কৰ্মী নেতাসকল আছে, মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আজি মোৰ প্ৰতি আস্থা বিশ্বাস ৰাখি পেলাই দতমা ২ নং সমষ্টিৰ প্ৰাৰ্থী হিচাপে তেখেতে মোক যেহেতু থিয় কৰাইছিলে আৰু তেখেতৰ এই বিশ্বাস, মোৰ প্ৰতি যিটো আস্থা আৰু মোৰ দ্বাৰাই এই সমষ্টিখনৰ কাম কৰিবৰ কাৰণে যিটো তেখেতে সুযোগ দিয়াৰ চিন্তা চৰ্চাৰে কেণ্ডিডেট দিলে, এই কেণ্ডিডেট দিয়াটো এটা সঠিক সিদ্ধান্ত আছিল আৰু তেখেতৰ নিখুঁত এই ৰণকৌশল আৰু ইলেকশ্যন ষ্ট্ৰেটেজি এডপ্ট কৰাৰ কাৰণে ৰাইজৰ বিপুল সমৰ্থন আজি আমি আদায় কৰি পেলাই আমি জিকিব পাৰিছোঁ। গতিকে মই হাগ্ৰামা মহিলাৰী আমাৰ মাননীয় BTCৰ চিফ আৰু BPF দলৰ সভাপতি তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভোটদাতা ৰাইজৰ লগতে আমাৰ প্ৰত্যেকজন কৰ্মী নেতাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কোকৰাঝাৰ জিলাৰ DC ডাঙৰীয়া তেখেতে ডিষ্ট্ৰিক্টৰ ৰিটাৰ্ণিং অফিচাৰ হিচাপে যেনেকুৱা ধৰণৰ শান্তিপূৰ্ণভাৱে নিৰ্বাচন তেখেতে আজি পাতি দিলে, কোনো তেনেকুৱা আমাৰ এই জিলাবিলাকত যিবিলাক সমষ্টি আছে, এই সমষ্টিবিলাকত কোনো এই ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাটো আমি দেখিবলৈ পোৱা নাই। আমাৰ SP ডাঙৰীয়া এনেকুৱা ধৰণৰ DC ডাঙৰীয়াৰ ইলেকশ্যন কোড অফ কণ্ডাক্টটো সহায় কৰিবৰ কাৰণে নিজৰ বাহিনীটো নিয়োগ কৰি পেলাই যেনেকুৱাকৈ শান্তিপূৰ্ণভাৱে নিৰ্বাচন পাতি দিয়াৰ ফলত আজি ৰাইজে নিৰ্ভয়ভাৱে নিজৰ পচন্দৰ প্ৰাৰ্থীসকলক জিকাবৰ কাৰণে ভোটদান দিবলৈ যে সুযোগ পালে, ইয়াৰ কাৰণে সঁচাকৈ মই ডিষ্ট্ৰিক্টৰ আমাৰ কোকৰাঝাৰ জিলাৰ মানে ৰিটাৰ্ণিং অফিচাৰ, DC ডাঙৰীয়া, SP ডাঙৰীয়া, গোটেই পুলিচ বাহিনী, অৰ্ধসামৰিক বাহিনী, যিবিলাক আমাৰ অফিচাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত থকা ৰিটাৰ্ণিং অফিচাৰ, আমাৰ মানে প্ৰেচাইডিং অফিচাৰ, পলিং অফিচাৰ, গোটেইবিলাকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ কাৰণে আজি আমাৰ নিৰ্বাচন আমি শান্তিপূৰ্ণভাৱে পাতিব পাৰিছিলোঁ আৰু ৰাইজে নিজৰ ইচ্ছামতে নিজৰ পচন্দৰ প্ৰাৰ্থীসকলক ভোট দি পেলাই জিকাবৰ কাৰণে এইখিনি সুবিধাটো পালে। গতিকে আৰু ইয়াতে আমাৰ মিডিয়াৰ যিসকল বন্ধু আছে, আমাৰ প্ৰিণ্ট মিডিয়াই হওক, ইলেক্ট্ৰনিক্স মিডিয়াই হওক, আপোনাসকলেও নিৰ্বাচনৰ সময়ত যথেষ্ট যোগাত্মক ইতিবাচক এইবিলাক সংবাদটো ৰাইজৰ মাজত বিলাবৰ কাৰণে যথেষ্ট সহযোগ কৰিছিলে, কাম কৰিছিলে। ইয়াৰ কাৰণে মই মিডিয়া গোটেই আমাৰ যিবিলাক পাৰ্চনেলিটিছ আছে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।